মৰমৰ দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে মই তোমালোকক এক্সাৰসাইজ 1.2 কোৱেশ্চন নম্বৰ 6 লৈকে ডিল কৰি দিছো আজি 7 আৰু 8 টো ডিল কৰি দিছো তোমালোকে চাবা লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিবা সাবস্ক্ৰাইব কৰিবলৈ চেষ্টা কৰিবা আমি আৰম্ভ কৰিছো কোৱেশ্চন নম্বৰ 7 এখন খেলপথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ খেলপথাৰ গাড়ীৰে এবাৰ ঘূৰিবলৈ সোনিয়াৰ 18 মিনিট লাগে যত একেটা ঘূৰণতে ৰবিৰ লাগে 12 মিনিট ধৰা তেওঁলোকে একেটা বিন্দুত এটা সময়তে তেওঁলোকৰ এটা দিশত আৰম্ভ কৰিছে যাত্ৰা কিমান মিনিটৰ পিছত তেওঁলোকে আকৌ আৰম্ভণিৰ বিন্দুটোত লগ লাগিব ওকে তনে দুজনে জানি আৰম্ভ কৰিছে সোনিয়া আৰু কোন আছিল ৰবি মই তোমালোকক ডায়াগ্ৰাম সহকাৰে বুজাবলৈ চেষ্টা কৰি আছো Question number 7 solution. Well, এইখিনিতে আমাৰ পথটো কেনেকৈ আছিল বৃত্তাকাৰ পথ কিয় বৃত্তাকাৰ পথ নাই ইয়াৰ চাৰিওপিনে ধৰি লোৱা হল তোমালোকে সোনিয়া আৰু ৰবিয়ে ইয়াত সোনিয়া আৰু ৰবিয়ে এইটো দিশত যাত্ৰা আৰম্ভ কৰিছে গতিকে ইহঁতে কৰিছে কি সোনিয়াৰ লাগে কিমান সময় এটা এক পাক সম্পূৰ্ণ মাৰোতে 18 মিনিট আনহাতে ৰবিৰ লাগে 12 মিনিট না তাৰমানে কি বুজাইছে সোনিয়াই যদি এনেকে যদি ইয়াত এটা পাক মাৰে তেনেহলে সময় লাগিব 18 মিনিট আনহাতে ৰবিৰ কাৰণে যদি এটা পাক মাৰে ইয়াক লাগিব 12 মিনিট কিমান মিনিট 12 মিনিট তেনেহলে দুয়ে যদি এনেকে ঘূৰি থাকে নিশ্চয় এটা সময়ত গৈ সিহঁতে এজনে আনজনৰ লগত লগ লাগিব নাই সেই সময়টো আমাক উলিয়াব দিছে তেন্তে আমাক কি কৰিব লাগিব গতিকে এবাৰ তোমালোক সহজে কৰিব পাৰিবা কাৰণ তোমালোকে সৰুতে কৰিছিলা এনেকা অংক ইয়াত সিম্পলি আমি এলসিএম উলিয়াম কাৰ এলসিএম ইয়াত সৰুতে তোমালোকে যেনেকৈ কৰিছা তেনেকৈ কৰিলেও হ'ব ওকে 18 আৰু 12 ৰ এলসিএম উলিয়াম দুবাৰ দিবা তোমালোকে 2 9 জাৰ 18 2 6 জাৰ 12 now 3 times 3 3 জাৰ 9 3 2 জাৰ 6 তেনেহলে কিমান হ'ব এনেকৈ লিখিবা therefore LCM of what 18, 12 is equal to কিমান আছিল 2 square into 3 square নহয় না ইয়াত দুটা 3 আছে আৰু দুটা 2 আছে এখানে 2 square into 3 square 2 square আমাৰ কিমান হ'ব surely এটা 4 হ'ব 3 square মানে 9 তেনেহলে 4 9 জাৰ 36 গতিকে 36 মিনিট পিছত সিহঁতে মানে কি লগ হ'ব ঘূৰি থাকোতে এটা এনেকা এটা সময় আহিব যত সিহঁতে একেলগ হ'ব সেই সময়টো হ'ব তোমালোকৰ কিমান 36 মিনিট এটা হ'ব তোমালোকৰ আনসাৰ নেক্সট তোমালোকৰ কি আছে কোৱেশ্চন নম্বৰ 8 টো চাবা তোমালোকে এটা ৰেজিমেন্টৰ সৈন্যবৰক 15 20 আৰু 25 জনকৈ লৈ কিছুমান শাৰীত থিয় কৰাব পাৰি ৰেজিমেন্টত অতি কমেও কিমান সৈনিক আছে এইটো তোমালোকৰ আগৰ 7 ৰ দৰে একে অংক সেই অংকটো তোমালোকৰ কি দিব লাগিব এলসিএম উলিয়াব লাগিব কাৰ এলসিএম উলিয়াব তোমালোকে 15 20 আৰু 25 ৰ এলসিএম উলিয়াবা উলিয়াৰ পিছত যেটো আনসাৰ হ'ব সেইটো তোমালোকৰ নিৰ্ণয় সৈন্যৰ সংখ্যা হ'ব সো আমি আৰম্ভ কৰিছো তেনেহলে 15 20 আৰু কাৰ এলসিএম উলিয়াম 25 so let's start it 15 20 25 15 20 25 আমি হিবি জিবি নকৰাকে সিধাই কনভেনশনাল যিবিলাক স্টাইল আছে সেইবিলাক স্টাইল ফলো কৰা বাদ দি আমি শৰ্টকাট কৰিবলৈ চেষ্টা কৰিম বাৰু কেনেকৈ শৰ্টকাট কৰিম আমি 5 এ দি ডিভাইড কৰি দিম 5 3 জাৰ 15 5 4 জাৰ 20 5 5 জাৰ গান আৰু তো ডিভাইড কৰিব পৰা নাযায় তেনেহলে কি মান হ'ব therefore LCM
of 15, 20, 25 is equal to কি হ'ব 5 square into 3 into 4 so goal shit এতিয়া তোমালোকে লিখিবা কি বাৰু 5 square into 4 কিমান হ'ব 100 সহজে পূৰণ কৰিবলৈ চেষ্টা কৰিবা 100 into 3 300 জন লাষ্টত লিখিব পাৰিবা তোমালোকে নিৰ্ণয় শূন্যৰ সংখ্যা 300 জন এইটো গ'ল তোমালোকৰ কি হয় 8 ৰ কোৱেশ্চন নম্বৰ 1 to আমি সলভ কৰিলো নেক্সট আমি যাবলৈ চেষ্টা কৰিছো ক'ত question number 2 well let's do it with question number 2 question number 2 নে কি কৈছে বাৰু ৰোমান 2 কথা কৈছো এটা ঘন্টা 18 সেকেন্ড আৰু 16 সেকেন্ডত একে অন্তৰালতে বাজে ওকে কোনো এটা সময়ত দুটা ঘন্টা একেলগে বাজিলে তাৰ কিমান সেকেন্ড পিছত ঘন্টা দুটা পুনৰ একেলগে বাজিব ওকে হিয়া এখিনিতো তোমালোকৰ মাথো এলসিএম উলিয়াব লাগিব যে দুটা ঘন্টা বাজিলে ফাৰ্ষ্টতে বাজাৰ পিছত হিহত 18 সেকেন্ড আৰু 16 সেকেন্ডৰ অন্তৰালত বাজে মানে বুজাইছো ৰবা question number 8 or 2 ইয়াৰ এটা ঘন্টা আছে আৰু আন এটা ঘন্টা আছে যদি ঘন্টা হোৱা নাই তোমালোকে ঘন্টাটো ঘন্টা বুলি ভাবিবা আৰু ইয়াত দুটা ঘন্টা আছে ই কৰে কি 18 সেকেন্ডৰ মুৰে মুৰে বাজে আৰু ই হল 16 সেকেন্ডৰ মুৰে মুৰে বাজে এতিয়া ফাৰ্ষ্টত এটা সময়ত ধৰিলা তোমালোকৰ 9টা বজাত ইহতে একেলগে টিং কৰি বাজিলে বাজাৰ পিছত এতিয়া নিশ্চয় এনেকা এটা সময় আহিব যেটো সময়ত আকৌ ইহতে একেলগে বাজিব তেন্তে সেই সময়টো আমাক উলিয়াব লাগে আমি কেলেকে উলিয়াম বাৰু just find the LCM কাৰ LCM 18 আৰু 16 ৰ 60 ইয়াত তোমালোকে লিখিবা ইয়াত 18,60 কিহেৰে আমি হৰণ কৰিব পাৰিম ডাইৰেক্ট তোমালোকে 6 দি মাৰি দিয়া নাই 6 3s are 18 6 10s are 60 therefore lastত লিখিবা তোমালোকে what help therefore LCM of 18,60 which is equal to 3 6 are 18 18 into 10 180 এটা কি হবে সেকেন্ড নাই এই সেকেন্ডক যদি তোমালোকে মিনিট লৈ কনভার্ট কৰা কিমান হ'ব গতিকে এটা হ'ব 30 মিনিট হয়নে 30 মিনিট পিছত হিহঁত আকৌ একেলগে বাজি উঠিব 30 মিনিট 180 সেকেন্ড তোমালোকৰ আনসাৰত 180 সেকেন্ডে আছে এটা দিলে হ'ব বা 30 মিনিট দিলে হ'ব নতুবা তোমালোকে যদি ঘন্টা লৈ কনভার্ট কৰিব বিচাৰিছে তেনেহলে কি হ'ব হাফ আৱাৰ হ'ব গতিকে এইটো হল তোমালোকৰ কোৱেশ্চন নম্বৰ 8 ৰ 2 নম্বৰ ৰোমান 2 নম্বৰ সলিউশন ৰোমান 3 টো মই সলভ কৰাই দিছো তোমালোকক এটা অনাটৰ কেন্দ্ৰই প্ৰতি দুদিনৰ মূৰে মূৰে অসমৰ সংগীত বজায় আন এটা কেন্দ্ৰই একেটা সংগীত প্ৰতি 3 দিনৰ মূৰে মূৰে বজায় 30 দিনত মুঠতে কিমান বাৰ দুটা অনাটৰ কেন্দ্ৰই একেটা দিনত সংগীত বজাব 30 দিনত মুঠতে কিমান বাৰ দুটা অনাটৰ কেন্দ্ৰই একেটা দিনত সংগীত বজাব আচ্ছা এটা তোমালোকে সাধাৰণভাৱে ক্যালকুলেট কৰিব কি পাৰা 2 দিন মূৰে মূৰে যদি বজায় হয়নে তেনেহলে কিমান বাৰ বাজিব 30 দিনত নিশ্চয় 15 বাৰ বাজিব আৰু যদি তোমালোকৰ 3 দিনৰ মূৰে মূৰে বজায় তেনেহলে কিমান বাৰ বাজিব দিনত কি 30 দিনত 10 বাৰ এবাৰ হল 15 বাৰ প্ৰথমটোৰ ক্ষেত্ৰত 15 বাৰ বাজিব আৰু দ্বিতীয়টোৰ ক্ষেত্ৰত 10 বাৰ বাজিব কিন্তু হিহঁতে একেলগে কেইবাৰ বাজিব হেতু আমাক উলিয়াব লাগে নিশ্চয় এটো কিমান হ'ব 5 বাৰ হ'ব পাৰে কেনেকৈ 5 বাৰ হয় আমি এবাৰ চাই লম বাৰু আচ্ছা ফার্স্ট আমি কৰিম কি কোৱেশ্চন নম্বৰ 8 or 3 ফার্স্ট আমাৰ পয়েন্ট দুটা কিমান আছে আমাৰ সংখ্যা দুটা 2 আৰু 3 2 আৰু 3 তোমাৰ এলসিএম উলিয়াবা যেহেতু দুটা
আমাৰ প্ৰাইম নাম্বাৰ গতিকে এলচিএম আমি কেনেকৈ উলিয়াম তোমালোকে লিখিবা ইয়াত LCM of 2, 3 is equal to how much 6 therefore নির্ণয় সংখ্যা তাৰমানে কিমান সংখ্যক 30 দিনৰ ভিতৰত কিমান সংখ্যক বাৰ মানে হেৰি কৰিব বাজিব একেলগে হেটো ইকুৱেল টু হ'ব তোমালোকৰ 30 দিন আছে 30 দিন তোমালোকে 6 দি হৰণ কৰা ইকুৱেল টু 5 বাৰ ইয়া তোমালোকৰ এক্সাৰসাইজ 1.2 শেষ হৈ গ'ল তোমালোকে যদি ইয়াত কিবা কনফিউজন থাকে তোমালোকে কমেন্ট কৰিব পাৰিবা আৰু লগতে জানে কি ক'ব বিচাৰিছো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ